Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 4 প্ৰাণী জগত এনিমেল কিংডম। আমি প্ৰাণী জগতৰ এটা সৰু ইন্ট্ৰডাকশ্যন ইয়াৰ আগৰ ভিডিঅ'ত চাইছিলোঁ যে এইটো চেপ্টাৰত আমি কি টপিকৰ বিষয়ে চাম। চ' মেইনলি দুটা টপিক আছে ইয়াতে, এটা হৈছে প্ৰাণীৰ শ্ৰেণী বিভাজনৰ আধাৰ আৰু এটা হৈছে প্ৰাণীৰ শ্ৰেণী বিভাজন। চ' আমি বিভিন্ন ধৰণৰ প্ৰাণীসমূহৰ শ্ৰেণী বিভাজন ইয়াতে চাম। চ' ইয়াতে কৈছে যে তোমালোকে চাৰিওফালে চালে বিভিন্ন গঠন আৰু আকৃতিৰ প্ৰাণী তোমালোকে নিজৰ চাৰিওফালে আমি আমাৰ নিজৰ চাৰিওফালে বিভিন্ন ধৰণৰ আকাৰ আকৃতিৰ প্ৰাণী দেখা পাওঁ আৰু এতিয়ালৈকে প্ৰায় 1 নিযুত প্ৰজাতিৰ প্ৰাণীৰ বৰ্ণনা সম্ভৱ হৈছে আৰু প্ৰাণী আছে যিবোৰ এতিয়ালৈকে চিনাক্তকৰণ বা নামাকৰণ হোৱা নাই। শ্ৰেণী বিভাজনৰ গুৰুত্ব বহু বাঢ়িছে। শ্ৰেণী বিভাজনে নতুন প্ৰজাতি এটাৰ পদ্ধতিগতভাৱে স্থান নিৰ্ধাৰণত সহায় কৰে। চ' আমি জানো যে প্ৰাণীসমূহৰ শ্ৰেণী বিভাজনৰ ইমান গুৰুত্ব কিয়, ইমান ইম্পৰ্টেঞ্চ কিয়, কাৰণ এই যে 1 নিযুত প্ৰজাতি যে আছে প্ৰাণীৰ বা কিছুমান প্ৰজাতি যে সদায় চিনাক্তকৰণ হৈ আছে, এই আটাইবোৰ প্ৰাণী আমি অধ্যয়ন কৰা সম্ভৱ নহয়। সেইকাৰণে আমি প্ৰাণীসমূহক কিছুমান গোটত ভাগ কৰি লওঁ আৰু সেই গোটসমূহৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। তেতিয়া আমাক গোটেই প্ৰাণীবোৰৰ বিষয়ে জানিবলৈ সহজ হয়। চ' এই যিবোৰ প্ৰাণীৰ শ্ৰেণী বিভাজন আছে, প্ৰাণীৰ শ্ৰেণী বিভাজন কিছুমান আধাৰৰ ওপৰত নিৰ্ভৰ কৰে, কিছুমান বেচিছৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণী বিভাজন কৰা হয়। বিভিন্ন প্ৰাণীৰ গঠন আৰু আকাৰত পাৰ্থক্য থাকিলেও কিছুমান মৌলিক বৈশিষ্ট্য যেনে প্ৰাণীৰ কোষৰ সাজন ক্ৰম, দেহ সমিতি, দেহকোষৰ চানেকি, পাচন তন্ত্ৰ, সংবহন তন্ত্ৰ, জনন তন্ত্ৰৰ সাজন প্ৰণালী আদি একেই হয়। চ' আমি যেতিয়া বিভিন্ন ধৰণৰ প্ৰাণী দেখিবলৈ পাওঁ, সিহঁতক আমি বাহ্যিক ফালৰ পৰা বাহিৰৰ পৰা ভিন্নতা দেখিবলৈ পাওঁ। যদিও আমি ভিন্নতা দেখিবলৈ পাওঁ, এই প্ৰাণীসমূহ আভ্যন্তৰীণভাৱে একে হয়। অৰ্থাৎ যিমান প্ৰাণী আছে আটাইবোৰ প্ৰাণী কি হয়, কোষৰ দ্বাৰা গঠিত হয়। কোষ হৈছে দেহ গঠনৰ মৌলিক একক। ইয়াৰ উপৰি জীৱৰ সমমিতি থাকে, আটাইবোৰ আমি জানিম কি হয়, দেহগুহা, তাৰপিছত বিভিন্ন ধৰণৰ অংগতন্ত্ৰসমূহ, পাচন তন্ত্ৰ, সংবহন তন্ত্ৰ, জনন তন্ত্ৰ, এইবোৰ একেই হয়। অৰ্থাৎ এইবোৰৰ উদ্দেশ্য একেই হয়। যেনেকুৱা পাচন তন্ত্ৰৰ দ্বাৰা প্ৰাণীবোৰে যি খাদ্য খাইছে সেই খাদ্যসমূহ হজম হয়। তাৰপিছত সংবহন তন্ত্ৰৰ দ্বাৰা তেজ চলাচল কৰে বা যি শক্তি আছে সেয়া শৰীৰৰ বিভিন্ন অংশসমূহে লাভ কৰে। জনন তন্ত্ৰ, যাৰ দ্বাৰা কি হয়, বংশবৃদ্ধি হয়। এই বৈশিষ্ট্যবোৰৰ ভিত্তিতে প্ৰাণীৰ শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াৰ কিছু আভাস দাঙি ধৰা হৈছে। চ' এইকেইটা হৈছে ভিত্তি যাৰ দ্বাৰা প্ৰাণীসমূহক বিভিন্ন শ্ৰেণীত বিভিন্ন গোটত ভাগ কৰা হয় আৰু এই প্ৰতিটো কি হয়, একোটা ভিত্তি কি হয় তাৰ বিষয়ে আমি ডিটেইলছত জানিম। চ' প্ৰথমটো ভিত্তি হৈছে সংগঠনৰ স্তৰসমূহ, লেভেল অফ অৰ্গেনাইজেশ্যন। সংগঠনৰ স্তৰ মানে কি? সংগঠন মানে হৈছে যে জীৱসমূহ কিহৰ দ্বাৰা গঠিত হৈছে, কি উপাদানৰ দ্বাৰা জীৱৰ দেহ গঠিত হয়। আমি জানো যে সকলো জীৱৰ দেহ কিহৰ দ্বাৰা গঠিত হয়, কোষৰ দ্বাৰা গঠিত হয়। কোষ হৈছে মৌলিক একক যাৰ দ্বাৰা জীৱৰ দেহ গঠিত হয়। সংগঠন মানে কি? সংগঠন মানে হৈছে যে বিভিন্ন পদ্ধতিৰ দ্বাৰা যিবোৰ কোষ আছে, কোষসমূহ সজ্জিত হৈ পেলাই প্ৰাণীৰ দেহ গঠন কৰে আৰু ইয়াকে সংগঠনৰ স্তৰ বুলি কোৱা হয়। বুজি পাইছানে? তাৰমানে কি হয় যে কোষসমূহ বিভিন্ন পদ্ধতিৰ দ্বাৰা সজ্জিত হয়। সজ্জিত হৈ যদি প্ৰাণীৰ দেহ গঠন কৰে তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? সংগঠন বুলি কোৱা হয়। এই সংগঠন কেইবাটাও আছে, তাৰে ভিতৰত এটা হৈছে কোষ স্তৰীয় সংগঠন, এটা হৈছে কলা স্তৰীয় সংগঠন, এটা হৈছে অংগ স্তৰীয় সংগঠন আৰু এটা আছে অংগতন্ত্ৰ স্তৰীয় সংগঠন। চ' আমি এই আটাইকেইটা
স্তৰৰ বিষয়ে এটা এটাকৈ ডিটেইলছত জানিম কি হয়। তথাপি অকণমান কৈ দিছোঁ। কোষ স্তৰীয় সংগঠন মানে হৈছে যে প্ৰাণী সমূহৰ দেহ কোষৰ দ্বাৰা গঠিত। তাৰপিছত কলা স্তৰীয় সংগঠন মানে হৈছে একেই কাম কৰা যিবোৰ কোষ আছে সেইসমূহ লগ লাগি পেলাই কলা গঠন কৰে আৰু সেই সমূহক কি কোৱা হয়, কলাস্তৰীয় সংগঠন বুলি কোৱা হয়। অংগস্তৰীয় মানে হৈছে ইয়াতে যিবোৰ কলা আছে, একেই কাম কৰা যিবোৰ কলা আছে, কলাসমূহ লগ লাগি এটা নিৰ্দিষ্ট অংগ গঠন কৰে। যেনেকুৱা বৃক্ক, যকৃত, এইবোৰ হৈছে কি একোটা অংগ। সেইটো হৈছে অংগস্তৰীয় সংগঠন। আৰু অংগতন্ত্ৰ স্তৰীয় সংগঠন মানে হৈছে এই যিবোৰ অংগ আছে, বৃক্ক, যকৃত, এই অংগসমূহ লগ লাগি পেলাই যেতিয়া এটা দেহ গঠন কৰে, প্ৰাণীৰ দেহ গঠন কৰে, তেতিয়া তাক অংগস্তৰীয় সংগঠন বুলি কোৱা হয়। যেনেকুৱা পাচন তন্ত্ৰ, তাৰপিছত সংবহন তন্ত্ৰ, ৰেচন তন্ত্ৰ, এইবোৰ হৈছে কি একোটা অংগতন্ত্ৰ। সংগঠনৰ স্তৰসমূহ কি হয় আমি অকণমান ভালকৈ চাওঁ। সংগঠনৰ স্তৰসমূহ আমি জানো যে সংগঠনৰ যিবোৰ স্তৰ আছে সেইসমূহক 4টা ভাগত ভাগ কৰা হৈছে। তাৰে প্ৰথমটো হৈছে কোষ স্তৰীয় সংগঠন। কোষ স্তৰীয় সংগঠন মানে কি আমি গম পাইছোঁ। সংগঠন মানে হৈছে যে যিবোৰ কোষ আছে, কোষসমূহ বিভিন্ন ধৰণে সজ্জিত হৈ পেলাই যদি যিবোৰ দেহ গঠন কৰে, তেতিয়াহ'লে তাক কি কোৱা হয়, সংগঠন বুলি কোৱা হয়। আৰু কোষ স্তৰীয় সংগঠনত বহুত কোষ লগ লাগি, বহুত কোষ একেলগে লগ লাগি পেলাই তাৰ পৰা কি কৰে, যিবোৰ এটা সম্পূৰ্ণ শৰীৰ গঠন কৰে, তাক কোষ স্তৰীয় সংগঠন বুলি কোৱা হয়। কোষ স্তৰীয় সংগঠনত যিবোৰ কোষ আছে, সেই কোষসমূহে নিৰ্দিষ্ট ক্ৰিয়াসমূহ, নিৰ্দিষ্ট কাৰ্যসমূহ সম্পূৰ্ণ কৰে। আৰু এইটো হৈছে আটাইতকৈ নিম্ন স্তৰৰ সংগঠন। 4টা সংগঠনৰ একেবাৰে নিম্ন স্তৰৰ সংগঠনটো হৈছে কোষ স্তৰীয় সংগঠন। ইয়াতে কোনো ধৰণৰ কাৰ্যসমূহ এনেকুৱা ভাগ নাথাকে যে এইটো কাৰ্য এইটো অংশই কৰিব, এইটো কাৰ্য এইটো অংশই কৰিব, তেনেদৰে কোনো ধৰণৰ ভাগ নাথাকে। শৰীৰত যিমানবোৰ কোষ থাকে সেই কোষসমূহে একোটা নিৰ্দিষ্ট কাৰ্য কৰে, কাৰ্যৰ কোনো ধৰণৰ এনেকুৱা ভাগ কৰা নাথাকে। আৰু কোষ স্তৰীয় সংগঠনৰ অন্তৰ্ভুক্ত যিবোৰ প্ৰাণী আছে, প্ৰাণীসমূহৰ দেহত কলা নাথাকে, প্ৰাণীসমূহৰ দেহত অংগ নাথাকে, ইহঁতৰ দেহত অংগতন্ত্ৰ নাথাকে, এইবোৰ একো নাথাকে। অৰ্থাৎ একেবাৰে নিম্ন স্তৰৰ প্ৰাণী ইয়াৰ অন্তৰ্ভুক্ত হয়। উদাহৰণ হৈছে ৰন্দিপদ্যী প্ৰাণী। ৰন্দিপদ্যী প্ৰাণীৰ বিষয়ে ক্লাছ 9ত পঢ়িছা। ৰন্দিপদ্যী প্ৰাণীৰ যিবোৰ স্পঞ্জ ইয়াৰ অন্তৰ্ভুক্ত হয়। স্পঞ্জসমূহৰ দেহ এনেকুৱা ধৰণৰ হয় যিটো কেৱল কোষৰ দ্বাৰা গঠিত হয়। ইহঁতৰ দেহত কোনো ধৰণৰ যকৃত বা বৃক্ক, পাকস্থলী, এই যিবোৰ অংগ থাকে বিভিন্ন ধৰণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে, সেইবোৰ নাথাকে। কোষেই বিভিন্ন ধৰণৰ কাম কৰি পেলাই, জীৱটোৰ প্ৰয়োজনীয় কাম কৰি পেলাই জীৱটোক জীয়াই ৰাখে। তাৰপিছত নম্বৰ 2 হৈছে কলাস্তৰীয় সংগঠন। কলাস্তৰীয় সংগঠন। কলাস্তৰীয় সংগঠনত কি হয়, যিবোৰ কোষ আছে, কোষসমূহৰ ভিতৰত যিবোৰ কোষে একে কাৰ্য কৰিব পাৰে, একে কাৰ্য কৰা যিবোৰ কোষ আছে, সেই কোষসমূহ লগ লাগি পেলাই তাৰ পৰা কলা গঠন কৰে। আৰু সেই কলাসমূহৰ দ্বাৰা এটা শৰীৰ গঠন হয়। ইয়াতে কোনো ধৰণৰ অংগ আৰু অংগতন্ত্ৰ নাথাকে। অংগ আৰু অংগতন্ত্ৰ নথকা জীৱ ইয়াৰ অন্তৰ্ভুক্ত হয়। ইয়াৰ উদাহৰণ হৈছে হাইড্ৰা। হাইড্ৰা তোমালোকে বহুত দেখিছা
চ' হাইড্ৰা যিবোৰ আছে হাইড্ৰাসমূহৰ দেহত কেৱল কলা থাকে, ইহঁতৰ দেহত কোনো ধৰণৰ অংগ বা অংগতন্ত্ৰ নাথাকে। চ' ইয়াতে কি কৈছে কোষ স্তৰীয় আৰু কলা স্তৰীয় যি দুটা আমি জানিলোঁ। যদিও এনিমেলিয়াৰ আটাইবোৰ প্ৰাণীয়ে বহুকোষী আৰু আটাইবোৰৰে কোষীয় সংগঠন একেধৰণৰ নহয়। উদাহৰণস্বৰূপে ৰন্দিপদ্দিৰ ক্ষেত্ৰত কোষবোৰ শলগ ঢলক গোট একতাৰ দ্বাৰা সজ্জিত হৈ থাকে আৰু সিহঁতে কোষ স্তৰীয় সংগঠন দেখুৱায়। ৰন্দিপদ্দি প্ৰাণীসমূহৰ যেনেকুৱা মই কৈছোঁ যে ইহঁতৰ দেহত কেৱল কোষ থাকে, যিবোৰৰ দ্বাৰা ইহঁতৰ দেহটো গঠন হয়। কোষবোৰৰ মাজত কৰ্ম বিভাজন থাকে। যিবোৰ কোষ আছে সেইসমূহেই পাচন, ৰেচন ইত্যাদি যিমান কাৰ্য আছে সম্পূৰ্ণ কৰে। কোষীয় সাজন প্ৰণালী আপেক্ষিকৃত জটিল হয় আৰু একেই কাম কৰা কোষবোৰ কলাৰূপে সজ্জিত হয় আৰু সেইবাবে ইয়াক কলাস্তৰীয় সংগঠন বুলি কোৱা হয়। একনলদেহী যিবোৰ প্ৰাণী আছে, একনলদেহী প্ৰাণী যেনেকুৱা হাইড্ৰা, এইবোৰৰ ক্ষেত্ৰত যিবোৰ কোষ আছে কোষসমূহ ৰন্দিপদ্দি প্ৰাণীতকৈ অকণমান জটিলভাৱে সজ্জিত হয় আৰু এই যিবোৰ কোষবোৰ আছে এই কোষসমূহৰ ভিতৰত যিবোৰ কোষে একে ধৰণৰ কাৰ্য কৰে সেই কোষসমূহ লগ লাগি পেলাই তাৰ পৰা কলা গঠন হয় আৰু ইয়াক কলা স্তৰীয় সংগঠন বুলি কোৱা হয়। চ' আজি আমি সংগঠনৰ স্তৰসমূহৰ দুটা সংগঠন জানিলোঁ। নেক্সট ভিডিঅ'ত আমি বাকী দুটা সংগঠন জানিম। আজি ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।